বিষয়ৰ ওপৰত নিউজ দেখি একদম আমনি লগা হৈছে আৰু বিশেষতে যিটো নেকি মঠঘৰীয়াত সিদিনাখন এক্সিডেণ্ট হ'ল আৰু সেই এক্সিডেণ্টৰ মূল মাষ্টাৰ মাইণ্ড আছিল কোন? ছেমিম আহমেদ। সকলোৱে গম পায় ছেমিম আহমেদ এটা কি আছিলে? ধুৰন্ধৰ আছিলে। আৰু সেই ধুৰন্ধৰটোৰ লগত এই সতী সাবিত্ৰী তিনিজনী এই ৰাতি যে মাজনিশা ৩টা বজালৈকে যে টেটুগুৰিলৈকে মদ খাই আছিলে, সেইকেইজনী কি ধোৱা তুলসীৰ পাত নেকি? কেতিয়াওতো নহয় ধোৱা তুলসীৰ পাত। কিছুমানৰ কাৰণে হ'ব পাৰে, আমাৰ কাৰণে কিন্তু তেওঁলোক ধোৱা তুলসীৰ পাত নহয়। আৰু এই বিষয়টো গুচি গ'ল। গুচি যোৱা বিষয় এটা এনি টাইম ছেমিম আহমেদ সেইটো সকলোৱে গম পায়। কিন্তু এইখিনিতে আজি মই এই ভিডিঅ'টো বনোৱা এটা মেইন কথা হ'ল কি জানেনে? ভিক্টৰ দাসৰ মাতৃয়ে এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছিলে এইজনৰ ওপৰত, যি নেকি ভিক্টৰ দাসক যে বহুত বেয়াকৈ কথা কৈ থাকে। হয়, ভিক্টৰ দাসৰ একেবাৰে মানে কি বুলি ক'ব, তেওঁ অৱস্থা নাই। আৰু সেই কিহৰ কাৰণে মানসিক অত্যাচাৰৰ বলি হৈ আচলতে তেওঁ তেনেকুৱা এটা পৰ্যায় পাইছেগৈ। আৰু এনেই মানুহে বেয়া বাৰু কথা ক'বনে? বিশেষতে সেই ভিক্টৰ দাস নামৰ যিজন যুৱক, তেওঁ পঢ়াই শুনাই সকলো ফালে সম্পূৰ্ণ আছিলে। আৰু কি কাৰণত কি হ'ল জনালোকে ভিক্টৰ দাসৰ সম্পূৰ্ণ কথাখিনি জানে। এতিয়া কথাটো হ'ল কি, মই এই ছেমিম আহমেদৰ কথাটো কোৱাৰ লগে লগে ভিক্টৰ দাসৰ প্ৰসংগটো টানি আনিছোঁ, নহয়নে? কাৰণ ভিক্টৰ দাসৰ মাকে সিদিনাখন এইজনৰ ওপৰতো কিছু কথা কৈছিলে। হয়তো আপোনালোকক মই আকৌ ক'ব নালাগে। যিগৰাকী পত্নী ভিক্টৰ দাসৰ, সেই পত্নীগৰাকীৰ কথা কৈছিলে তেওঁ সেই ভিক্টৰৰ মাকে, যে ছেমিম আহমেদৰ বন্ধু সেইজনৰ লগত কিবা সম্পৰ্ক আছে আৰু তাৰ পিছতে এইবিলাক এটা চক্ৰান্ত কৰি পেলাই ভিক্টৰ দাসক ফচুৱা হৈছে। আৰু জানো ভিক্টৰ দাসে বহুত বেয়া কথা কয়, কিন্তু সেই ভিক্টৰ দাসে বেয়া কথা ক'বলৈ পালে কেনেকৈ সেইবিলাকো চালি জাৰি চাব লাগিব। এখন তাল অকলে কেতিয়াও নাবাজে, হয়নে নহয়? কিন্তু এই ছেমিম আহমেদ বোলাজনৰ এতিয়া এনেকুৱা এটা পাইছেগৈ, বহু ভদ্ৰলোকৰ মুখা খোল খাব। কাৰণ এইজন হেনো আছিলে কি বুলি ক'ব, একেবাৰে চিধা চিধি ভাষাত, মোৰ আৰু তেৰা তেৰি কথা নাই, চিধা চিধি ভাষাত ক'বলৈ গ'লে এইটো আছিলে কিবা মাইকী যোগান ধৰা। সেইটোৱে কৈছোঁ আৰু মাইকী যোগান ধৰা। আৰু সেই মাইকী যোগান ধৰাত বহুত ডাঙৰ বিয়াগোম নেতা কিছুমানৰ কি হ'ব, মুখা খোল খাব। আৰু সেই কথাটো সেইকাৰণে মই ভিক্টৰ দাসৰ মাতৃৰ সেইটো বক্তব্যৰ লগত এইটো সংগতি ৰাখিহে মই আপোনালোকক কথাখিনি কৈছোঁ। কাৰণ ভিক্টৰ দাসৰ মাকে সেইটো অভিযোগ দিছিলে আৰু সেই অভিযোগটো কিন্তু এতিয়া সত্যত প্ৰমাণিত হ'বলৈ গৈ আছে। কিছুমান তথ্য পোৱা নাই, কল লিষ্টখন পোৱা নাই, আৰু ধুৰন্ধৰবিলাকে গম পায় ক'ত কেনেকৈ কি কৰিব লাগে, সেই সম্পূৰ্ণবিলাক তেওঁলোকে ফোনত কৰিব পাৰে। আৰু যিমান যি নহ'লেও কিয় পুলিচে তদন্ত কৰি সেইখিনি উলিয়াব পাৰিব, যদিহে সঠিক তদন্ত হয়। আৰু যদি সঠিক তদন্ত নহয়, বিয়াগুম মানুহবিলাক আপোনালোকে জানেই নহয়, হাত দীঘল মানুহবিলাক যদি তাত জড়িত আছে, তেন্তে হ'লে একো নোলায়, তাক কি কৰিব, মেনেজ কৰি পেলাই জেলত দি থৈ দিব। তাৰ বাদে অইন একো হ'ব নোৱাৰে। আৰু বহু ভদ্ৰ মুখা কিছুমান তাত আছে, আৰু সেই মুখাখিনি হয়তো পোহৰলৈ আহি যাব তেওঁক যদি বেছিকৈ জেৰা কৰে, কিন্তু সিমানখিনি পৰ্যায়লৈ নাযায় বুলি মোৰ মনে কয় দেই। এতিয়া আৰু এটা কথা হ'ল, তেওঁ সিদিনাখন মই আপোনালোকৰ ওচৰত বিজেপিৰ এজন জ্যেষ্ঠ নেতা বুলিয়ে ক'ব পাৰি, কিবা জিতু দাস নে জিতু কিবা আছিলে, মই ভিডিঅ'টো আপোনালোকক দিছিলোঁ নহয়নে? আৰু তেওঁ কৈছিলে যে মুখা কোনটো কথাত জানেনে, এই যে দিগন্ত কলিতা নেকি, সেইজনে যে কিছুমান চিপৰাং মৰা কথা কৈছিলে, সেই কেছটোত তেতিয়া মই দিছিলোঁ সেই ভিডিঅ'টো, আপোনালোকে চাব পাৰে। তেতিয়া দিছিলে সেইজনে যে এনেকুৱা কোন সুন্দৰীক লৈ, কোন নায়িকাক লৈ পেলাই কোন ক'ত হোটেলত থাকে, সেইখিনি তেওঁ ফাদিল কৰিব 4 তাৰিখৰ পিছত। গতিকে বন্ধু বান্ধৱীসকল, কি ঠিক হয়নে নহয়? সাপ খানোতে কেঁচু খানোতে সাপো ওলাব পাৰে, হয়নে? এতিয়া তেনেকুৱাই হৈছে কিন্তু এই ছেমিম আহমেদৰ লগত। সেইকাৰণে এইকেইদিন বহুত একদম দেখিছেনে, পুৰা ফকাচত আছে, চাহ আমি এৰি দিয়া নাই, উত্তপ্ত কৰি তুলিব। কিন্তু যিমান উত্তপ্ত কৰি নুতুলক কিয়,
ভিতৰটো ফোপোলা আপোনালোকক কৈ থ'লোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চালে আৰু শুনিলেহে বুজি পাব। কেঁচু খান্দোতে ওলাইছে সাপ। লাহে লাহে প্ৰমাণ হৈছে গংগাধৰেই শক্তিমান। হত্যাকাৰী ছেমিম আহমেদৰ মোবাইল ফোনত ওলাইছে বহু বিস্ফোৰক তথ্য। হত্যাকাৰী ছেমিম আহমেদৰ বিৰুদ্ধে মহা অভিযোগ। মহানগৰত ছেমিমে চলাইছিল হাই ক্লাছ এস্কট ছাৰ্ভিচ। মহানগৰৰ ধনী দুলালী গ্ৰাহকক ছেমিমে যোগান ধৰিছিল সুন্দৰী যুৱতী। ছেমিম আহমেদৰ কল লিষ্ট বিচাৰি আৰক্ষীৰ আবেদন। তিনি যুৱতীৰ হত্যাকাৰী ছেমিমৰ কল লিষ্ট লাভ কৰিলে পোহৰলৈ আহিব এস্কট ছাৰ্ভিচৰ সৈতে জড়িত প্ৰকাণ্ড ঘৰিয়া। এজন ছেমিম আহমেদ। যোৱা দেওবাৰে এজন ছেমিমৰ বাবে মহানগৰৰ মদঘৰীয়াত তিনি যুৱতীয়ে সাৱটি ল'ব লগা হ'ল কৰুণ মৃত্যু। আনকি দুৰ্ঘটনাৰ পাছত মৃত্যুৰ সৈতে চটফটাই থকা প্ৰেয়সীৰ সৈতে দুই বান্ধৱীকে বিজুলী বেগেৰে পলাইছিল এইজন হত্যাকাৰী ছেমিম আহমেদে। অৱশেষত অসম আৰক্ষীয়ে অনুসন্ধান চলাই ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ছেমিমক। ছেমিমক গ্ৰেপ্তাৰ কৰাৰ পাছতে জেৰাৰ সমান্তৰালত অনুসন্ধান অব্যাহত ৰাখিছিল মহানগৰ আৰক্ষীয়ে। আৰু এই অনুসন্ধানৰ মাজতে হত্যাকাৰী ছেমিমৰ বিৰুদ্ধে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। অভিযোগ অনুসৰি সুদূৰ ত্ৰিপুৰাৰ পৰা আহি এইজন ছেমিমে মহানগৰত চলাই আছিল অনলাইন কোচিং চেণ্টাৰ। পাছে অনলাইন কোচিং চেণ্টাৰৰ আঁৰত ছেমিমে মহানগৰত চলাইছিল যৌনতাৰ বেহা। মহানগৰৰ একাংশ হাই ক্লাছ গ্ৰাহকক ছেমিমে যোগান ধৰিছিল সুন্দৰী যুৱতী। এটা নিশা সুন্দৰী যুৱতীৰ সৈতে সংগ দিবৰ বাবে মধ্যভোগী হিচাপে ছেমিমে বৃহৎ ধন লোৱাৰ অভিযোগ। ইতিমধ্যে ছেমিমৰ বিতং কল লিষ্ট বিচাৰি মহানগৰ আৰক্ষীয়ে আবেদন কৰিছে সংশ্লিষ্ট বিভাগত। আৰু ছেমিম আহমেদৰ কল লিষ্ট লাভ কৰিলে মুখা খোল খাব মহানগৰৰ বহু ভদ্ৰ ব্যক্তিৰ। মোৰ মনে কয় আপোনালোকে চালেও আৰু শুনিলেও, নহয়নে? তাৰপিছত এতিয়া কওকচোন, মোৰ কথাখিনি বাৰু মিছা নেকি? বা ভিক্টৰ দাসৰ মাতৃয়ে যিবিলাক অভিযোগ আনিছিলে আপোনালোকৰ মনে কয় নেকি বাৰু যে এইখিনি মিছা কথা? গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া। বাই বাই।